চাওক, হিমন্ত বিশ্ব শৰ্মা বুলি নহয়, মই আজি বিজেপি কথাটো কৈছোঁ যে ইয়াত জানে যে আমি আমাৰ অনাবৰৰ ৰাইজ BPF UPPৰ মাজত সংঘাতৰ কাৰণে বা আমাৰ পলিটিকেল এটা সেই কাৰণে হয়তো বিজেপিৰ উত্থান হৈছে। তেওঁলোকো জানে নৱসেনা নাথাকিলে ইয়াত বেলেঞ্চো নাথাকে, তেতিয়া বিজেপিৰ পলিটিক্স নাথাকিব, বেলেগৰ নাথাকিব। যেনে কংগ্ৰেছ যেনেকৈ খতম হৈ গৈছে, বিজেপি হয়তো ভালকৈ জানে যে বেছি তেওঁলোকে UPPL কৰিবলৈ তেওঁলোকৰ দিগদাৰ আছে। কাৰণ এতিয়াও আমাৰ বিজেপি কৰ্মীসকলে ইয়াত যথাযোগ্য সন্মান নাপায়, তেওঁলোকে বিভিন্ন সুবিধাবিলাক নাপায়। এই কথাটো কিন্তু সদায় মানে মাজে মাজে দেখিছে আপোনালোকে কাজিয়া পেচাল লাগে। গতিকে নৱসেনাৰ প্ৰতি তেওঁ আশীষ কৰা নকৰা কোনো কথা নাই, কিন্তু পৰিস্থিতি ইয়াত এনেকুৱা যে তেওঁ ইচ্ছা কৰিলেও নৱসেনাক ইয়াত হয়তো ইমানখিনি বিৰোধ কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ মানুহখিনিও তেওঁ জানে চেণ্টিমেণ্টটো। কাৰণ ভোটটো আচলতে কোনো জোৰ জবস্তি দিব নোৱাৰে, ভোটটো বিবেকবাদ হয়। ইয়াৰ জনসাধাৰণ কেনেকুৱা ধৰণৰ কথা তেওঁলোকেও জানে। মই সেইকাৰণে কৈছোঁ, আশীষ নহ'লেও আমি বিচাৰোঁ যে BTCত যাতে কোনো এগ্ৰেছিভ পলিটিক্স নকৰে, কাৰণ ইয়াত ভৱিষ্যতৰ সংঘাতৰ কথাটো আছে। সেইকাৰণে আমি ৰাইজক এটাই বিনম্ৰ আহ্বান জনাবলৈ সকলো ফালৰ পৰা যে ৰাইজক সিদ্ধান্তত ল'ব দিব লাগে। তেওঁলোকে নৱসেনাক ভোট দিয়ে নে কোনোবা UPPLক ভোট দিয়ে নে BPFক ভোট দিয়ে। ইয়াত যদি আমাৰ পলিটিচিয়ানবিলাক স্বয়ং চিফ মিনিষ্টাৰ আহি যদি ইয়াত বহুত বেছি কিবা কিবি কৰে, কাৰণ তেওঁলোকে আগতেও কৈছিলে ইয়াত মাটি দিম বুলি, মাটি দিব নোৱাৰিলে তেওঁলোকে। ভাগাটোৰ ক্ষেত্ৰত যিখিনি মৰ্যাদা সেইখিনি তেওঁলোকে ঘূৰাই আনিব নোৱাৰিলে। ঠিক তেনেকৈ যিবিলাক বিষয়, এইবিলাক বিষয়ত কিন্তু বিজেপি হিচাপেও তেওঁলোকে বহুত বেছি কৰিব পৰা নাই, যাৰ কাৰণে হয়তো MPৰ ক্ষেত্ৰত নৱসেনাৰ বিকল্প ইয়াত নাই বুলি মই কৈছোঁৱে, আৰু বহুতে হয়তো এইটো কথাই বিশ্বাস কৰে। মই ভাবোঁ যে UPPL বা উষা গুৰুমাহঁতৰ যিটো এগ্ৰেছিভ পলিটিক্স, তেওঁলোকে যদি এই কথাটো চিন্তা কৰিলেহেঁতেন যে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীলৈ তেওঁলোকে পলিটিক্স কৰাৰ কথা ভাবিলেহেঁতেন, হয়তো নৱসেনাৰ প্ৰয়োজনে নাছিল। মই তেওঁলোকক কৈছোঁ তেওঁলোকে সকলো জাতি জনগোষ্ঠীক সামৰি লোৱাৰ আচলতে পলিচি কৰক, তেতিয়া হয়তো আকৌ নৱসেনা 2029ত আহিব নালাগিব পাৰে। সেই সম্ভাৱনাটো তেওঁলোকৰ হাতত আছে, মানে বলটো তেওঁলোকৰ কৰ্টত আছে। তেওঁলোকে যেতিয়া ডিভিজন বা বিবাদ পলিচি কৰিব, তেতিয়া নৱসেনা অহাৰ কাৰণে বাধ্য যে আজি ঠিক আছে নৱসেনা নালাগিব, ইউজিৰ বিকল্প হ'ব নোৱাৰে। তেওঁতো আগতে টেষ্ট কৰিছিল, তেওঁ হাৰিলে। গতিকে মোৰ মতেদি নমিনেশ্যন সকলোৱে কৰক, লাগিলে ইউজি কৰক, লাগিলে প্ৰমোট কৰক, ইলেকশ্যন হওক, ৰাইজে EVMত মানে বুটাম টিপিব, তাতে যাকে টিপে বোলে UPPLৰ পক্ষত গ'লে UPPLে যাওক, BPF পক্ষত BPF আমাক ক'ব লগা নাই, কিন্তু নমিনেশ্যন 100% হ'ব। মই তেখেতৰ অনুৰোধটো ৰাখিব নোৱাৰাৰ কাৰণে খুবেই দুখিত। অহা 29ত যদিহে এই সম্ভাৱনাটো থাকে, তেতিয়াহ'লে নিশ্চিত হয় তেখেতৰ অনুৰোধটো মই ৰাখিম। আমাৰ এতিয়া যিটো পূৰা প্ৰস্তুতি, কোকৰাঝাৰ সমষ্টিত আমি নিজে আছোঁ, আপুনি নিজে খেলিম। দৰং ওদালগুৰি যিহেতু জেনেৰেল সমষ্টি, তাত আমাৰ মহিলা এজনী আগবাঢ়ি আহিছে, তেওঁ ডক্টৰেট ডিগ্ৰীধাৰী, ভাল শিক্ষা দেখা আৰু সমাজকৰ্মী মানুহ। আমি হয়তো খুব শীঘ্ৰে এনাউন্স কৰিম। আৰু তাৰ লগতে ডিফুৰ প্ৰস্তুতি চলি আছে। নামটো জাষ্ট ঘোষণা কৰিলে আমি কৈ দিম, আৰু এতিয়া নকওঁ। ডিফুত মানে আমাৰ কেণ্ডিডেটৰ চৰ্চা হৈ আছে, হয়তো তাত কেণ্ডিডেট হৈ যাব। এইটো মানে মোটামুটি কেণ্ডিডেট ফাইনেল হোৱা ষ্টেজত আছে। এই বিষয়ত মই বহুত বেছি কথা নকওঁ, কিন্তু মই আগতে কৈছোঁ যে ইয়াত নৱসেনাৰ বিকল্প নাই। এইটো কাৰণে নাই যে আমি নিজেও কৈছিলোঁ যে মাধৱ ৰাজমাই সকলোকে যে যদিহে আপোনালোকে ভাল কেণ্ডিডেট বিচাৰি পায়, যি ইলেকশ্যন খেলিব পাৰে, জিকিব পাৰে, যাৰ ওপৰত ৰাইজৰ আস্থা বিশ্বাস আছে। কাৰণ আমি 10 বছৰ আমি আছোঁ, ৰাইজৰ লগতে আছোঁ। আৰু সকলোৱে জানে ইয়াৰ আগতো এনেকুৱা ধৰণৰ বহুত প্ৰেক্টিচ হৈছিলে, যে থিয়েটাৰ কেঁচুৰাবাজ আহিছিলে, তাৰপিছত শব্দৰাভা আহিছিল। তেওঁলোকে কিন্তু ইয়াত ইলেকশ্যন খেলি তিষ্ঠিব নোৱাৰিলে, যিহেতু দূৰৰে কথা। গতিকে সেইকাৰণে কোকৰাঝাৰৰ পৰা আমাৰ বৰমা বা বাক্সাৰ এইলৈকে সকলোৱে জানে। সেইকাৰণে তেওঁলোকে হয়তো কিবা কিবি কাৰণত এনেকুৱা ধৰণৰ কোচকাচ কৰিছে, কিন্তু এইটো বেছি এফেক্ট বুলি মই নাভাবোঁ। আৰু মাধৱ ৰাজবংশীক বাদ দি বাকী ওচৰত যিমানখিনি আছে, তেওঁলোকেতো সদায় আমাৰ আলোচনাৰ ভিতৰতে আছে। তেওঁলোকেও চাইছে মানুহখিনি কেনেকৈ সংঘবদ্ধ কৰিব পাৰি। মই ভাবোঁ তেওঁলোকে কিছু পজিটিভ এংগলতে আছে। হয়তো আমাৰ বিৰোধীবিলাকৰ এটা প্ৰচেষ্টা আছে, যে বিৰোধী বুলি ক'লে UPPL আছে, UPPLে সদায় এটা প্ৰচেষ্টা চলাই আছে যে ডেমি কেইটামান কেণ্ডিডেট ইয়াত দিব পাৰে নেকি। আৰু সেইটো যদি মাধৱ ৰাজবংশীক ফ্ৰণ্টত কৰি কেনে দিয়া যায়, তেতিয়াহ'লে হয়তো ভাবিছে লোকচান বেছি কৰিব। কাৰণ তেওঁলোকৰ এইবাৰৰ বাজেটটো 200 কোটি টকা আছে। 200 কোটি টকাটো ৰাইজকতো নিদিয়ে তেওঁলোকে, এনেকুৱা কিছুমান মানুহক দিব যিসকলে যাতে ভোটটো কাটিব পাৰে। জানে বহু ৰাইজ এনেকুৱা আছে যি UPPLক কেতিয়াও ভোট নিদিয়ে। গতিকে কোনোবা এজন ডেমি কেণ্ডিডেট যদি তেওঁলোকৰ ভোটটো কাটিব পাৰি, ইনডাইৰেক্টলি নৱসেনাৰ লোকচান হ'ব। গতিকে আমাৰ সেইটো নলেজত আছে, আৰু সেইমতে ফিল্ডত কাম হৈ আছে। মই আশা কৰোঁ যে BTCত নম্বৰৰ বুলি আৰু ভোটটো ডিভিজন কেতিয়াও